নিৰ্বাচনী দায়িত্বত থকা অসমৰ CRPF জোৱানৰ আকস্মিক মৃত্যু। বহিৰাজ্যত মৃত্যু ঘটা মুছলপুৰৰ চন্দন ডেকাৰ শেষকৃত্য সামৰিক মৰ্যাদাৰে সম্পন্ন। বাক্সা জিলাৰ মুছলপুৰৰ এগৰাকী যুৱকৰ কৰ্তব্যৰত অৱস্থাত বহিৰাজ্যত মৃত্যু হয়। এই ঘটনাত অঞ্চলজুৰি শোকৰ ছাঁ পৰে। উল্লেখ্য যে CRPFত কৰ্মৰত 03516065 HC GD নম্বৰৰ 188 নম্বৰ বেটেলিয়নৰ চন্দন ডেকাই কালি ছত্তীশগড়ৰ কাছেৰ কৈলক হাইস্কুলৰ 39 নং ভোটগ্ৰহণ কেন্দ্ৰৰ পৰা জিটকাটোলালৈ খোজকাঢ়ি গৈ আছিল। এনেদৰে নিৰ্বাচনী কৰ্তব্য পালনৰ বাবে প্ৰায় 5 কিলোমিটাৰ খোজকাঢ়ি যোৱাৰ পিছত তেওঁৰ শাৰীৰিক অসুস্থতা অনুভৱ কৰাৰ পিছতে সংজ্ঞাহীন হৈ পৰে। ইয়াৰ পিছতে তেওঁক দিল্লীৰ ৰাজহাড়ৰ এখন চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও তেওঁৰ স্বাস্থ্য অধিক অৱনতি ঘটে আৰু তাতে তেওঁৰ মৃত্যু হয়। শুক্ৰবাৰে তেওঁৰ মৃতদেহ স্বগৃহলৈ অনাৰ পিছতে অগণন গণমুগ্ধই জোৱানগৰাকীক গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু সামৰিক মৰ্যাদাৰে জোৱানজনৰ শেষকৃত্য সম্পন্ন কৰে। উল্লেখ্য যে বাক্সা জিলা মুছলপুৰৰ চন্দন ডেকাই মৃত্যুৰ সময়ত তেওঁৰ পত্নীৰ লগতে পুত্ৰ আৰু 9মহীয়া এটি কন্যা সন্তানক এৰি থৈ যায়। কি বুলি কয় ছত্তীশগড়ত আছিল হয় 25 এপ্ৰিলৰ দিনাখন কি বুলি কয় মানে ছত্তীশগড়ৰ পৰা ইলেকশ্যন ভোটৰ কাৰণে 13 কি বুলি কয় কেম্পলৈকে গৈ আছিলে স্কুল এখনৰ পৰা ভোটৰ কাৰণে যোৱা টাইমখিনিতো গাড়ীতে গৈছিলে। তাৰপাছত 5 কিলোমিটাৰ ডিষ্টেঞ্চ খোজকাঢ়ি গ'ল তাৰমানে খোজকাঢ়ি যোৱাৰ পাছতে মূৰ ঘূৰাই কিনে তেখেতৰ মানে এনেকুৱা হ'ল আৰু সেইখিনিতে ডেথ হোৱা বুলি ধৰিলে। আপোনাৰ দাদা হয়? মোৰ দাদা কিমান বছৰ চাকৰি কৰিছে? তেওঁ 2003ত ভৰ্তি হৈছিলে 9 মাইলত। বেছি নাছিলে আৰু ভলেণ্টাৰীটো লোৱা সময়খিনি হৈছিলে ভাবিলাক বস্তু আছিলে ছত্তীশগড়ত আছিলে ৰায়পুৰ। দাদা বৌ দাদাৰ আৰু কি বুলি কয় ডাঙৰ ছোৱালীজনী আৰু সৰু ল'ৰা এটা আছে 9মহীয়া। এইখিনি কিমান চনত যোগদান কৰিছিল? 2003 চনত 9 মাইলত যোগদান কৰিছিল। এইখিনি কেইজন আছিল পাইব আপোনাৰ? আমি দুইজনে, ডাঙৰ হয় মই সৰু। মুছলপুৰৰ পৰা জিন্তুমণি দাসৰ ৰিপৰ্ট, মাই নিউজ এনি।